মাইথোলজি মই বহুত কৈছোঁ না এবছৰ ষ্টাডি কৰিছোঁ মই চিৰিয়েল চাইছোঁ মই হয় ৰাৱণ সত্যযুগৰে কথা সেইটো মণ্ডোদৰী আকৌ ৰাৱণক বিয়া পতাৰ কাৰণটো এটাই উদ্দেশ্য আছিলে যে ৰাৱণখন বিদ্যা নাই আৰু ভগৱান শিৱ পৰম ভক্ত হয় গতিকে মণ্ডোদৰী ভাবিলে যে মোৰো সৌভাগ্য যেনেকুৱা এটা মই সৰ্ববিদ্যান শিৱ ভক্ত মই পাম কাৰণ মণ্ডোদৰী আছিলে ইঞ্জিনিয়াৰ অভিযন্তা ময়দানৱৰ পুত্ৰী তেতিয়া আছিলে সেইটো সময়ত চিফ ইঞ্জিনিয়াৰ আছিলে সি যি কৃত্ৰিম উপগ্ৰহ ত্ৰিপুৰ বনাইছিলে ত্ৰিপুৰ যেনেকৈ আমাৰ ছেটেলাইট আছে নহয় তিনিটা ছেটেলাইটবিলাক যেনেকৈ আছে উপগ্ৰহ তেনেকৈ ময়দানৱে ছেটেলাইট বনাইছিলে ত্ৰিপুৰ মানে তিনিপুৰ তাত বিদ্যুৎ মালিয়ে এনেকৈ বুলি আছিলে মই পাহৰিছোঁ কি কয় তাৰকাসুৰৰ 3টা সন্তান আছিলে সিহঁতক সেই তাত ৰাখিছিলে আৰু সেইটো এখন ৰাজ্য ত্ৰিপুৰাসুৰ ইঞ্জিনিয়াৰ বনাইছিলে তেতিয়া তাৰ নাম আছিলে ময়দানৱ ত্ৰিপুৰ বনাইছিলে সেই তাত মানে চব আছিলে তেতিয়া এইবিলাক বহুত কথা আছে আৰু বৰ ইণ্টাৰেষ্টিং ফেক্ট বনাইছিলে তেতিয়া সেইটো ব্ৰহ্মদেৱৰ ইয়াত মতে বনাইছিলে মতে টেকন'লজি ইউজ কৰিছিলে হাই টেকন'লজি এতিয়া যে মানুহে বনাইছে নহয় এইবিলাকতো একোৱে কৰিব পৰা নাই তেতিয়া চব কৰিব পৰা গৈছিলে তেতিয়া পাৰমাণৱিক আছিলে পাৰমাণৱিক যিবিলাক কষ্ট সেইটো তাৰকাসুৰে প্ৰথম ইউজ কৰিছিলে সাংঘাতিক ইমান খাতৰনাক এতিয়া যিটো ছেটেলাইট বনাইছে তেতিয়া কেতিয়াবাই বনালে সেইটো ত্ৰিপুৰ সেইটোতো চব আছিলে ইনক্লুডিং অল তাত এখন ৰাজ্য চব মন্দিৰ মানুহ তেতিয়া দিয়ে চব এভৰিথিং তাতে থাকে আৰু সেই বস্তুটো কক্ষপথত এনেকৈ আহি কৈছিলে নহয় যাতে তাত এটা চৰ্ত ৰাখি থৈছিলে ব্ৰহ্মাই যেতিয়া যে এই ত্ৰিপুৰটো একেটা লাইনত আহিব নোৱাৰিব যদি একেটা লাইনত আহে কোনোবাই যদি তাত আক্ৰমণ কৰি দিয়ে তেতিয়াহে সিহঁতৰ বিনাশ হ'ব নহ'লে নহয় এতিয়াও আছেনে নাই তেতিয়া কি হ'ল সিহঁতি শিৱভক্তই আছিলে সেইকেইটাও লাষ্টত কি হৈ গ'ল সিহঁতি মানে কি হয় সুখ আৰু কৰ্তৃত্ব পালেতো চেচেচাৰী হয়তো মানে শাসক শোষণ কৰ্তৃত্ব চেচেচাৰী যিটো কোৱা হয় না অহংকাৰী সেইটো হয় তেতিয়া কি হ'ল শিৱভক্তৰ ওপৰত মানে সিহঁতি ত্ৰিপুৰাৰ ভিতৰত মানে সেইখন ৰাজ্যত 3খন ৰাজ্যত য'ত হেৰিয়াত আছে বেলেগৰ লগতো কোনো ইয়াত মানুহ আৰু হেৰিয়াৰ লগতো কথাই নাই কাৰণ সিহঁতৰ নিজৰ ষ্টেট আছে 3টা মানে উপগ্ৰহ তেতিয়া মানে হোৱাত তেতিয়া তাত মানুহবিলাকেও তাত যিটো হেৰি আছিলে নিজৰ তেতিয়া যথেষ্ট কষ্ট আৰু সমস্যা পাইছিলে তেতিয়া ভগৱানক কৈছে যে এইটো ইয়াক ধ্বংস কৰিব লাগে কৈছে এতিয়ালৈকে সিহঁতি পাপ কৰা নাই পাপ কৰিলে সংহাৰ হ'ব তেতিয়া কি কৰিলে তেতিয়া শিৱভক্তৰ ওপৰত শাসন শোষণ যেতিয়া সীমা চেৰাই গ'ল তেতিয়া দেৱতাসকল বা সকলোৱে যেতিয়া ভগৱান শিৱক অৰ্চনা কৰিলে কাৰণ সেইটো সত্যযুগৰ কথা মূল তেওঁ আছিলে তেতিয়া কি কৰিলে তেতিয়া ক'লে ঠিক আছে মই তাৰ ব্যৱস্থা কৰিম তেতিয়া ত্ৰিপুৰক মাৰিবৰ কাৰণে সিহঁতি ত্ৰিপুৰে সিহঁতৰ 3টা দৈত্যই পূৰা হেৰি হৈ গ'ল মানে সিহঁতৰ যে মৃত্যু নাই সিহঁতৰ কাৰণ মাৰিব নোৱাৰে কোনো সিহঁতি একেটা লাইনত আহিলেহে মাৰিব তেতিয়া কি কৰিলে ভগৱান শিৱে হৰধনু সেইখন শিৱ ধনুষ হৰধনু সেইখনেই পিছত পৰশুৰামে ৰাখিছিলে সেইখনেই পিছত ৰামে ল'লেগৈ হা সেইখন হৰধনু বুলি কয় বা শিৱ ধনুষ হৰধনু কি কৰিলে তেওঁ তেতিয়া আকাশমণ্ডলত সিহঁতক ধ্বংস কৰিবৰ কাৰণে নাশ কৰিবৰ কাৰণে খাৰা হৈ গ'ল সিহঁতিতো লাইনতো অহা নাই সিহঁতি দেখিলে যে এইটো আমাক মাৰিবৰ কাৰণে ভগৱান শিৱটো খাৰা হৈ গ'ল এতিয়া মাৰিব এতিয়া সিহঁতি কি কৰিলে সিহঁতি লাইনতে নহা হৈ গ'ল একেটা সমান্তৰাল কাৰণ সিহঁতি চাৰ্কুলেট কৰি থাকে সিহঁতি আকাশমণ্ডলত তো ভগৱানেই হয় না চবটো তেওঁ গৰ্ভতে আছে তেওঁ কি কৰিলে তো তেওঁ নিজৰ ৰূপতে চাৰিওফালে চানি ধৰিলে এতিয়া সিহঁতৰ হিচাপ নাইকিয়া হৈ গ'ল যেতিয়া সিহঁতি একে লাইনত আহি গ'ল ভগৱান শিৱে সিহঁতক একেটা বানতে সিহঁতক ধ্বংস কৰি দিলে সেই ত্ৰিপুৰ ধ্বংস হৈ গ'ল
সেই ত্ৰিপুৰাত থকা অসুৰ সেইকাৰণে হ'ল সিহঁতৰ নাম ত্ৰিপুৰাসুৰ আৰু ত্ৰিপুৰাসুৰৰ অংশ মানে বংশ সেইটো হ'ল ৰজা বলি হা ৰজা বলি বলিও মোৰ আকৌ ভগৱান বিষ্ণুৰ পৰম ভক্ত হয় অসুৰ হ'লেও তাৰপিছত বলিৰ পৰামৰ্শ মতে মানে হেতৰ বংশৰ আহিলে সেই মহম্মদ হা এহঁতৰ বংশধৰ মানে অসুৰৰ ত্ৰিপুৰাসুৰৰ পিছত আহিছিল বলি সমুদ্ৰ মন্থনত আছিলে ভাগ লৈছিলে সেই বলি হ'ল অসুৰৰ বংশ আৰু অসুৰৰে সেই মহম্মদ এই মুছলমানৰ প্ৰথম ব্যক্তি ৰজা ভোজ 5 নে ক'ত আছিলে সেইকাৰণে অসুৰ বংশ হয় এই মহম্মদ সিহঁতি মুছলিমবিলাক সেইকাৰণে সিহঁতৰ মুছলিমৰ নামৰ আগত মহম্মদ লিখে মহম্মদ আমুক সেইটোতো তাত পিছত আহিছে হজৰত মহম্মদ ধৰ্মগুৰুহে নট হি ইজ এ গড আৰু একচুৱেলি গড ইজ ওৱান ভগৱান একজনেই সেইজন কোন তো হিন্দুত বিষ্ণু ব্ৰহ্মা ইত্যাদি মুছলমানত হজৰত মহম্মদ খ্ৰীষ্টানত তামুক কিন্তু সবৰে মৃত্যু সবৰে হেৰি হয় সবেই বেলেগ কিন্তু অৰিজিনেলটো কোন যি নেকি আমাৰ যিমান ভগৱান আছে ভগৱানৰ ভগৱান সেইজন সেই ব্ৰহ্ম তেওঁৰ নামেই হৈছে কাল ব্ৰহ্ম মানে অক্ষয় ব্ৰহ্ম কাল ব্ৰহ্ম কাল মানে কি সময় ব্ৰহ্ম মানে সমস্ত মানে য'ত ইফালো নাই না শেষ আছে না এই আছে এই কাল ব্ৰহ্ম অক্ষৰ ব্ৰহ্ম এইটোত আমাৰ হিন্দু শাস্ত্ৰত কাল ব্ৰহ্মৰ কথাটো প্ৰথম আহিছিলে দেৱী ভাগৱত পুৰাণখনত কাল ব্ৰহ্মৰ কথা কৈছে দুৰ্গাই তাৰপিছত শিৱ পুৰাণত কৈছে তাৰপিছত গীতাত কৈছে এই কাল ব্ৰহ্মৰ যিটো কথা কৈছে আটাইখিনি ডাইলগ আৰু বস্তুটো ইয়াত যিটো আছে কিন্তু সেইটো গীতাত কোৱা যিটো কাল ব্ৰহ্মৰ কথা কৈছে নহয় শ্ৰীকৃষ্ণ নহয় থাৰ্ড পাৰ্টি আছে কোনোবা বুজি পাইছা মানে তাকে দি কোৱাইছে মানে কি হয় মানে এই বস্তুটো এইটো হ'ল শেষত এইটো দাপৰ যুগৰ সিদিনা কথা এইটো কি হ'ল কাল ব্ৰহ্ম যিটো বিষয়ে প্ৰথম দেৱী ভাগৱতত কৈছে যে কাল ব্ৰহ্ম কোন ভগৱান বিষ্ণু ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সুধিছে তেতিয়া কাল ব্ৰহ্ম আৰু মোৰ মাজত দেৱী দুৰ্গাই কৈছে প্ৰকৃতি দেৱীয়ে ত্ৰিদেৱ জননী কৈছে যে তেওঁ আৰু মোৰ মাজত পাৰ্থক্য নাই কিন্তু কাল ব্ৰহ্মৰ স্বামীৰ কথা তেওঁ কোৱা নাই তেওঁ কৈছে দুৰ্গা দেৱীৰ কোনো স্থান নাই তেওঁ নিৰাকাৰ যে তোমালোকে মোক যেতিয়াই মাতা মই তেতিয়াই আহি যাম তেতিয়া ভগৱান বিষ্ণু ব্ৰহ্মাই কৈছে যে মনত পৰিছে যেতিয়া আমি সৰু আছিলোঁ তেতিয়া মায়ে আমাক হেৰি মানে লালন পালন কৰিছিলে কিন্তু ভগৱান শ্ৰী মহেশে যেতিয়া সেই কথাটো কৈছে যে মই তেতিয়াহ'লে আপোনাৰে সন্তান সেই বিষয়ে একো কোৱা নাই তেওঁ ইয়াত লজিক আছে বোলে হয় সেই বুলি নাই কোৱা তেতিয়া মইতো আপোনাৰে সন্তান তেতিয়া ৰহস্য আছে তাত কাল ব্ৰহ্ম আৰু শিৱপুৰাণত একচুৱেলি শিৱপুৰাণখনত শিৱই লিখা নাই এখন সেই বিষয়ে তাত পোৱা যায় তেতিয়া নাৰদে সুধিলে ব্ৰহ্মদেৱক যে ব্ৰহ্মদেৱ আপুনি কওকচোন যে সমস্ত ব্ৰহ্মাণ্ড কোনে সৃষ্টি কৰিলে
আপুনি কৰিলে নে ভগৱান বিষ্ণুৱে কৰিলে, যেতিয়া শিৱই কৰিলে। তেতিয়া ক'লে যে নাৰদ তুমি বৰ ডাঙৰ কথা সুধিছা এইটো, যিটো ইয়াৰ কথা শুনিলে জীৱৰ পাপ ক্ষয় হৈ যাব, পাপ নাশ হৈ যাব। তেতিয়া ক'লে যে প্ৰথমতে এজন একাকী ব্ৰহ্ম আছিলে মানে হিচাপ নাই, যে ধৰা কিবা আছে নেকি আন্দাজটা কৈছে, ব্ৰহ্মাই কৈছে যে আগত এজন আছিল একাকী, তেওঁৰ কোনো ৰূপ নাছিলে, তাৰপিছত তেওঁ নিজে মানে এটা শূন্যই নিজে তেওঁৰ ৰূপ ভাবিলে। কি ভাবিলে ৰূপটো? কৈছে যে মানে জটাৰ দৰে চুলি, পঞ্চমুখ, অষ্টভুজ, গলত সৰ্প, ত্ৰিশূল, ধনুষ, এভৰিথিং, সুসজ্জিত চন্দ্ৰমা চব আছে। ইণ্টাৰেষ্টিং কথা। তেতিয়া ক'লে যে তেওঁৰ পৰাই এটা স্ত্ৰী অংশ তৈয়াৰ কৰিলে, যাক তেওঁলোকৰ মাক হিচাপত প্ৰকৃতি দেৱী দুৰ্গা দেৱী নামে জনা যায়। তাৰপিছত তেওঁলোকে কি কৰিলে, ভাবিলে যে আমি যাতে দুইজনে যাতে আমি মুক্তমনে থাকিব পাৰোঁ, গতিকে এটা আমি সন্তান জন্ম দিওঁ। জন্ম মানে উৎপত্তি, জন্ম নহয়। তেতিয়া তেওঁ কি কৰিলে, বাওঁ অংশৰ পৰা সেই কাল ব্ৰহ্মই বাওঁ অংশৰ পৰা মানে অমৃত টাইপৰ কিবা বস্তু ঘঁহি পেলাই বিষ্ণুক উৎপত্তি কৰিলে। প্ৰথম বিষ্ণু আহিছে, সেইকাৰণে কয় নহয় প্ৰথম বিষ্ণুৱেই, সেইটোতো ওলোৱাই নাই, সেইটো কোন আছে আগত। বিষ্ণু অৰ্থ কি? সৰ্বব্যাপী। তেতিয়া ক'লে বিষ্ণু যে তুমি আটাইতকৈ সৰ্বস্ব দেখিবলৈ ধুনীয়া, কাৰণ তেওঁৰ চেহেৰাৰ লগত তেওঁ মিল নাই। তেতিয়া তুমি সৰ্বব্যাপী ধুনীয়া হ'বা, সকলো ৰাজ তুমিয়ে কৰিবা। তাৰপিছত কি কৰিলে, কাল ব্ৰহ্মই ভাবিলে ইটো অকলে থাকি কি কৰিব এতিয়া। সেইকাৰণে তেওঁ আকৌ সুঅংশৰ পৰা মানে অমৃত ঘঁহি পেলাই এই বিষ্ণুৰ নাভি কমলেদি সৃষ্টি কৰি দিলে ব্ৰহ্মা। এওঁলোক সৰুৰ পৰা ডাঙৰ দীঘল হৈ যুগ বছৰ থাকিলে। তাৰপিছত তেতিয়া অলপ ডাঙৰ হ'ল, তেতিয়া কি কৰিলে, দেখিলে যে কোনোৱেই নাই দেখোন মোৰ বাদে। তোমাক যদি এৰি দিয়া হয়, কোনোৱেই নাথাকে, তেতিয়া তুমি ভাবিবা যে মই ক'ৰ পৰা আহিলোঁ, মই কোন আছে, আৰু আছে নেকি। তেতিয়া এওঁলোকে ক'ৰ পৰা আহিলে কি কথা জানিবৰ কাৰণে তপস্যা ধ্যান কৰিলে। বহু যুগ ধাৰণ কৰাৰ পিছত গম পালে যে আৰু এটা আছে, কোনোবা এটা। এওঁ গম পালে যে ইও কোনোবা এটা আছে। তেতিয়া গম পালে যে ইয়াৰ পৰা উৎপত্তি হ'ল। তাৰপিছত এওঁলোকৰ মাজত কি হৈ গ'ল, যে কোন ডাঙৰ কোন, তই কেতিয়া আহিলে, বোলে মই আগত আহিছোঁ, তই এই আহিলে, এই তোতকৈ মোৰ বেছি পাৱাৰ আছে, ইত্যাদি লৈ মানে বাক বিতণ্ডাবিলাক সৃষ্টি হ'ল। বাক বিতণ্ডা সৃষ্টি হোৱাৰ পিছত এইবাৰ থাৰ্ড পাৰ্টি এটা ওলালে, ইয়াৰ পৰা মাজত থাৰ্ড পাৰ্টি এটা ওলালে, এই টাইপত মানে জ্বলন্ত পিণ্ড জ্বলি আছে এটা কিবা, এই টাইপত এটা ওলালে। তেতিয়া ক'লে যে তহঁতি মোক বিচাৰ, যে কোন আহিলি, যি মোৰ আদি অন্ত উলিয়াব পাৰিবি, সিয়ে শ্ৰেষ্ঠ আৰু ঠিক হবি। তেতিয়া ভগৱান বিষ্ণুৱে ওপৰ ফালে, মানে ব্ৰহ্মাই তলৰ ফালে বিচৰাত লাগিলে। সেইটো বিচাৰি যুগ পাৰ হৈ গ'ল, নাই শেষেই নহয়, ক'ত আছে। তেতিয়া ব্ৰহ্মাই কি কৰিলে, ব্ৰহ্মাই মিছাকৈ কৈ দিলে বোলে মই পাই গ'লোঁ বুলি ইয়াৰ অন্ত। তেতিয়া বিষ্ণুৱে ক'লে মইতো ইয়াৰ একো বিচাৰি নাপালোঁ, মই শেষেই হোৱা নাই, মই গৈয়ে আছোঁ যুগ বিচাৰি ক'ত শেষ হৈছেগৈ। তেতিয়া থাৰ্ড পাৰ্টি 3 নম্বৰজন ওলালে, স্বয়ং আৰু সম্পূৰ্ণ।
সেইকাৰণে শিৱক মানে 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 আজন্ম কয়, জন্ম যি হোৱা নাই, কিন্তু ইহঁতৰ সৰুৰ পৰা উৎপত্তি হৈছে। চাব কথাটো, শিৱটো শিৱ হা, সেই মানে অসুৰবিলাকেও হেৰি কৰে, তেতিয়া ককৰ্থনা কৰে বোলে তুমি আপুনি বোলে মাক বাপেক আছা নে কি ক'ব, আপোনাৰতো বোলে জন্মই নাই এনেকুৱা কয়। সেই থাৰ্ড পাৰ্টি ওলালে, তেওঁ কমপ্লিট সেই কাল ব্ৰহ্মই হয় শিৱ, কিন্তু সেইটো কাল ব্ৰহ্মৰ স্বৰূপ কোনো দেখা নাই, আৰু চেহেৰা বেশভূষা একেটাই। আৰু সেই কথাটো ব্ৰহ্মাই কৈছে যে সেই যিজন মানে শিৱ, সদা শিৱ, যিজনক আমি হেৰি মানে মহাদেৱ বুলি জানো, তেওঁৱেই হৈছে কাল ব্ৰহ্ম। চেক্ৰেচি লিক কৰাই দিছে। সেই তাৰ পৰা থাৰ্ড পাৰ্টি যিটো ওলালে, সেইটোৰ পৰা জন্ম হ'ল। তাৰপিছত কি কৰিলে চাবা, ইয়াত ৰহস্য আছে। বিষ্ণু পুৰাণত কৈছে যে শিৱ বিষ্ণুৰ কপালৰ পৰা উৎপত্তি হৈছে। হয়, মিছা কথা কোৱা নাই। কি হ'ল তেতিয়া, তাৰপিছত হোৱাৰ পিছত তেতিয়া গম পালে, তেতিয়া ভগৱান শিৱে ব্ৰহ্মাক ক'লে যে তুমি পালন কৰিব নোৱাৰিবা, তোমাৰ ভেদভাৱ আছে, কাৰণ মিছা কথা কোৱা মানুহ তুমি, গতিকে তুমি সৃষ্টি কৰা, তুমি পালন কৰিবা, বাকীখিনি মই ল'ম, মোৰ থাকিব। তেওঁলোকে লগাই দিলে। ভগৱান বিষ্ণুৱে তপস্যা কৰিলে, ব্ৰহ্মাই তপস্যা কৰিবলৈ আৰম্ভ কৰিলে। সেইকাৰণে বহুত চিৰিয়েলত দেখিবা ব্ৰহ্মাই সৃষ্টি কৰাত ওম নমঃ শিৱায় মন্ত্ৰ পাঠ কৰে। তেতিয়া কি কৰিলে, ভগৱান বিষ্ণুৱে তেওঁৰ অৰিজিনৰ বিষয়ে তপস্যা ইয়াত মানে ধ্যান কৰিবলৈ ল'লে। সেইকাৰণে তেওঁ নিদ্ৰা থাকিব ল'লে। তেওঁ এই যিটো সৰ্প যে, যিটো চেচনাক, তাত শয্যা লাগিব ন, বিচনা নহ'লে ক'ত শুবা। আৰু সেইটো তেতিয়াতো সৃষ্টি হোৱা নাই, তেতিয়া পানী আছিলে, সেই পানীত থাকে তেওঁ। তেওঁৰ নাম বিষ্ণু হ'ল সৰ্বব্যাপী, তেওঁৰ অন্য এটা নাম হৈছে নাৰায়ণ। বৰ ডাঙৰ কথা কৈ আছোঁ দেই আজি, গম পাইছা? ইয়াত লজিক আছে। নাৰায়ণ, তেওঁক নাৰায়ণ বুলি কোৱা হয়। কেলে? সংস্কৃতত নাৰ মানে হৈছে পানী, আয়ন মানে য'ত বাস কৰে, মানে পানীত বাস কৰে কাৰণে, থাকে কাৰণে তেওঁৰ নাম নাৰায়ণ হৈ গ'ল। বুজি পাইছে? তো এই বিষ্ণু তাত হ'ল। তাৰপিছত কি হ'ল, মানে ভগৱান বিষ্ণুৱে তাৰ আগত ব্ৰহ্মাই সৃষ্টি কৰিব লাগিলে। সৃষ্টি কৰিবলৈ যাওঁতে প্ৰথমে তেওঁ সৃষ্টি কৰিলে, সেই তেওঁক ভাবিয়েই তেওঁৰ গাইডত যে মোক অৰ্ডাৰ দিছে, সৃষ্টি কৰিবলৈ যাওঁতে 4টা বালক জন্ম হ'ল। 4 বালক, পোৱালি কেইটামান জন্ম হ'ল। জন্ম মানে সৃষ্টি হ'ল। সেইকেইটাক মানে 4 কুমাৰ, সনন্দন এনেকৈ বুলি 4 কুমাৰ বালক জন্ম হৈ গ'ল। তে জন্ম হৈ পেলাই সেইকেইটা পোৱালি ওলাই গ'ল। তেতিয়া সিহঁতি দেখিলে, তেতিয়া ক'লে যে তহঁতি যা সৃষ্টি কামত লাগ। কৈছে আমি সৃষ্টি কামত আমি নালাগোঁ, আমি ক'ৰ পৰা আহিলোঁ ব্ৰহ্মত্ব জানিবৰ কাৰণে সেইকেইটা গুচি গ'ল। সেইকেইটা আকৌ তপস্যা ধ্যানত লাগি গ'ল। সেইকেইটা ঠিক হ'ল। ব্ৰহ্মাৰ ফাৰ্ষ্ট এটেম্পটো ফেইল হৈ গ'ল। ছেকেণ্ড এটেম্প কৰিলে, তেওঁ নিজৰ অংগৰ পৰা বেলেগ 7জনক সপ্তঋষি সৃষ্টি কৰিলে। সিহঁতেও ইয়াৰ পিছত তেতিয়া ক'লে যে তহঁতি সৃষ্টিত লাগি যায়। তেতিয়া সিহঁতেও ক'লে যে আমি সৃষ্টিত নালাগোঁ, আমিনো ক'ৰ পৰা আহিলোঁ ব্ৰহ্মত্বটো আনিবলৈ, সেইকেইটা গুচি গ'ল। ব্ৰহ্মাৰ এতিয়া খুব খং উঠি গ'ল। খং উঠি যাওঁতে তেতিয়া খুব খং যেতিয়া উৎপত্তি হ'ল, তেতিয়া তেওঁৰ ইয়াৰ পৰা মানে ক্ৰোধাগ্নিত 2জন টুইনছ, মানে পুৰুষ আৰু স্ত্ৰী, মানে ৰুদ্ৰ গৌৰী টুইন প্ৰকট হ'ল। তেওঁ ক'লে যে তুমি এনেকৈ জন্ম দিয়া, পুৰুষ আৰু স্ত্ৰী। সেইকাৰণে ব্ৰহ্মাৰ 4 বেদত ৰুদ্ৰ গৌৰী ব্ৰহ্মাই লিখা কোৱা, সেইখনত চাবা শিৱৰ নাম নাই তাত, কাৰণ তুমি তাকহে দেখিছা, মোকতো দেৱজিৎ বুলিয়ে জানা, যে আৰু নাম আছে নাজানে ইত্যাদি। মানে ৰুদ্ৰ গৌৰী হৈ গ'ল।
তেতিয়া তেওঁ প্ৰথম তাৰপিছত স্ত্ৰী অংশ সৃষ্টি কৰিলে সৰস্বতী বৰ ডাঙৰ কথা কৈ আছোঁ তেওঁ সৰস্বতী উৎপত্তি কৰিলে সৰস্বতী উৎপত্তি কৰিলে তেওঁৰ কামত সহায় কৰিবৰ কাৰণে সেইকাৰণে কি হয় ব্ৰহ্মাৰ লগত সৰস্বতী মানে প্ৰতিটো ব্ৰহ্ম জীৱ জ্ঞান দৰকাৰ সৰস্বতী ইনবিল্ড থাকে জ্ঞান লগত লৈ কিন্তু সৰস্বতী এক প্ৰকাৰে তেওঁৰ মানে হেৰি হয় মানে পুত্ৰী হৈ গ'ল পুত্ৰী হৈ গ'ল তাৰপিছত তেওঁ পত্নী হিচাপত কিন্তু সৰস্বতী প্ৰথমতে এগ্ৰী হোৱা নাছিলে কাৰণ তেওঁ কৈছে যে আপোনাৰ পৰা উৎপত্তি যেতিয়া মই হৈছোঁ গতিকে আপোনাৰতো মই পুত্ৰী হৈ গ'লোঁ মই সেইকাৰণে বোলে সৰস্বতী হেৰি হোৱা নাছিলে পিছত কিন্তু সৰস্বতী নিজৰ পত্নী হিচাপত তেওঁ হৈ গ'ল সেইদিনাখন এজন মানুহে যথেষ্ট বয়সীয়াল মানুহ মই এখন চাহ খাবলৈ গৈছোঁ সৰস্বতী পূজা আছিলে সৰস্বতী পূজাত তেতিয়া মোক মাতিলে বোলে ছাৰ এইফালে আহকচোন মই গ'লোঁ ফাৰ্মাচীখনত তেতিয়া এজনে মানে পঢ়ি হেৰি আছে তেতিয়া ক'লে যে সৰস্বতী বোলে গিৰিয়েকৰ নাম কি মই কৈছোঁ ব্ৰহ্মা চবেই স্তম্ভিত হৈ গ'ল কথাটো শুনি তাৰপিছত নেটত ফটাফট চাৰ্চ কৰিলে কৈছে এইটো পুত্ৰী বুলিহে আছে বোলে পুত্ৰী আৰু সৰস্বতী পত্নীও আছে মই তেতিয়া তাৰ ক্লিয়াৰিফিকেশ্যন দিলোঁ এই হ'ল মানে সৰস্বতী আৰু তাৰপিছত প্ৰথম আছে প্ৰথম মনু আৰু শতৰূপা সৰস্বতী আৰু ব্ৰহ্মাৰ পৰা উৎপত্তি হা ব্ৰহ্মাৰ পৰা মানে লগত থাকেই আৰু কিন্তু প্ৰথম মানৱ জাতিৰ আৰম্ভণি এই দুটাৰ পৰাই মনু বহুত আছে আৰু কিন্তু প্ৰথম যি আছে নে প্ৰথম মনু আৰু শতৰূপাৰ পৰাই আমাৰ সমস্ত মানুহ উৎপত্তি হৈছে তাৰপিছত ভাগ আছে মানুহ উৎপত্তি হ'ল তাৰপিছত তেওঁ 4 জাতি সৃষ্টি কৰিলে মস্তকৰ পৰা ব্ৰাহ্মণ ওলালে বুকুৰ পৰা ক্ষত্ৰিয় ওলালে ব্ৰাহ্মণ মাথাৰ পৰা ওলালে ক্ষত্ৰিয় বুকুৰ পৰা ওলালে নাভিৰ পৰা বৈশ্য ওলালে বৈশ্য মানে বেপাৰী শূদ্ৰ হৈছে যি ৰজা প্ৰজা ক্ষত্ৰিয়ক যি সেৱা কৰি থাকে ঝাৰু মাৰে কিবা কিবি কৰে সেইটো হ'ল মানে ভাগ কৰি দিলে তেওঁ কৰ্মসূত্ৰে ভাগ কৰি দিলে সেইটো তাৰপিছত আহিলে যে কয় নহয় যে বিষ্ণু পুৰাণত আছে যিটো যে বিষ্ণুৰ পৰাহে ওলাইছে শিৱ এতিয়া কি হ'ল এই কামটো এওঁ কৰিলে বিষ্ণুৱে যেতিয়া তেওঁ মানে অৰিজিন তপস্যাত লাগিলে ধাৰণাত তেতিয়া তপস্যা কৰি থাকোঁতে তেওঁ শিৱ প্ৰকট হ'ল তেওঁ তপস্যাতে থাকিলে তেতিয়া সেইকাৰণে বিষ্ণুৱে শিৱৰ নামকে চিনি পায় অৰিজিন যিজন আছিলে তেওঁৰ নামেই নাছিলে তেতিয়া এই শিৱ হেৰি কৰিলে আৰু ইণ্টাৰেষ্টিং তেওঁ বিষ্ণু কিন্তু শিৱ ভক্ত হয় তেতিয়া কি কৰিলে দেখিলে যে মোৰ গুৰিটো সেইটোহে এইজন এই তাৰ পৰাহে ময়ো কাৰোবাৰ ব্ৰাঞ্চত মই আছোঁ আৰু ইণ্টাৰেষ্টিং কথা যে এইটো দেৱী ভাগৱত পুৰাণত কৈছে যে 7জন ব্ৰহ্মা মৰাৰ পিছত 7জন বিষ্ণু মৰে আৰু 7জন বিষ্ণু মৰাৰ পিছত ব্ৰহ্মাটো কেতিয়াবা মৰিলে 7জন বিষ্ণু মৰাৰ পিছত তাৰ পিছতহে শিৱ মৰে শিৱ আকৌ কেনেকৈ মৰে তেওঁ নিজে মৰে নহয় আকৌ কনষ্ট্ৰাক্ট হৈ যায় বুজি পাইছে কথাটো সেই বিষয়ে দেৱী ভাগৱত পুৰাণ হয় তেওঁ নিজে ফৰ্মেট হৈ যায় আকৌ এইটো হয় আৰু সেইকাৰণে কাল ব্ৰহ্ম মানে কৈছে এওঁৰ পিছৰ পৰাহে কাল মানে সময় আৰম্ভ হৈছে এই সত্য যুগৰ আগৰ কথা এইবিলাক কাৰণ সত্য যুগটো মনু শতৰূপাৰ পৰাই আৰম্ভ হৈছে তেতিয়া কি হ'ল বিষ্ণুৱে তপস্যা কৰি থাকোঁতে তেওঁৰ পৰা শিৱ ওলালে সেইকাৰণে যিমান বিষ্ণু পুৰাণত চব শিৱ 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 লিখা আছে যিমান আছে তোমাৰ হেৰিয়াত বেদত চব দেখিলোঁ মই ৰুদ্ৰ গৌৰী ৰুদ্ৰ গৌৰী ৰুদ্ৰ গৌৰী ৰুদ্ৰ গৌৰী তাৰপিছত বিষ্ণুৱে কি কৰিলে শিৱ পূজা কৰিলে সৰ্বপ্ৰথম কৰিলে তেতিয়া তেওঁ 1000
এটা নে 8টা দি পেলাই মানে সহস্ৰ মানে হাজাৰত মানে পদুম কলি দি পেলাই ভগৱান বিষ্ণুৱে শিৱক আৰাধনা কৰিলে ভগৱান শিৱ প্ৰকট সন্তুষ্ট হৈ গ'ল আৰাধনা কৰিলে তাৰ পিছত কি কৰিলে ভগৱান শিৱে বিষ্ণু পৰীক্ষা চাবৰ কাৰণে এটা পদুম কলি শিৱলিংগ আকাৰত এই আকাৰত সেইকাৰণে মানে শিৱলিং যে পূজা কৰে যে ইয়াৰ কথা হৈছে কি এইটো আৰু মুছলিমো সেই শিৱলিংগেই হয় আধা অংশ গতিকে কি হয় কাৰণ সবৰে মালিকটো এইটোহে গীতাটো কোৱা আছে তো ইয়াত হ'ল লজিক মানে যিটো মই ফিলচফি ইউজ কৰিছোঁ একচুৱেলি তেতিয়া এটা পদুম কলি কমি গ'ল তেতিয়াতো ভগৱান বিষ্ণুৱে ভাবিলে বৰ সাংঘাতিক কথা মইতো হিচাপতে আনিছিলোঁ এটা কেনে কমি গ'ল মানে পূজাৰ এটা কথা আছে পূজা শেষ নোহোৱালৈকে তুমি তাৰপৰা উঠি যাব নোৱাৰা বা বেলেগৰ সৈতে বস্তু অনাই পূজা কৰিব নোৱাৰা ৰেছপনচিবিলিটি তোমাৰ থাকিব নহ'লে পূজাৰ কোনো অৰ্থ নিদিয়ে শুড বি নোটেড মই যিটো কথা কৈছোঁ তো যেতিয়া কমি গ'ল তেতিয়া ডাঙৰ কথা হৈ গ'ল তেতিয়া তেওঁ কি কৰিলে ভগৱান বিষ্ণুৱে তেওঁ পদ্মলোচন কোৱা হয় বিষ্ণুক পদ্মলোচন কোৱা হয় মানে লোচন মানে চকু পদ্ম মানে পদুমৰ নিচিনা চকু তেওঁ কৰিলে কি কৰিলে নিজৰ এটা চকু শিৱলিংগত দি দিলে পুৰি হৈ গ'ল তেতিয়া ভগৱান শিৱ প্ৰকট হৈ গ'ল তেতিয়া ক'লে যে আচলতে পদুম কলিটো ময়ে লৈ গৈছিলোঁ তেতিয়া ক'লে যে আপুনি সৰ্বব্যাপী থাকিব আৰু তিনিও লোকত অনন্ত কালত আপোনাৰ পূজা হ'ব বিষ্ণু শ্ৰেষ্ঠ বিষ্ণু পূজা কৰিব তেতিয়া ক'লে তেতিয়া অনন্ত কালত থাকিব আৰু তেওঁক পূজা কৰিলে শিৱ পূজা হ'ব তেওঁ অট'মেটিকেলি সন্তুষ্ট হৈ যাব সেইটো ক'লে আৰু ক'লে যে সহস্ৰ যে মানে পদ্মদি মোক যে পূজা হ'ল মই এখন অস্ত্ৰ দিছোঁ সেইখনৰ নাম হৈছে মানে সুদৰ্শন চক্ৰ যে একেবাৰে একে নিমিষতে সহস্ৰজনক নিধন কৰিব পাৰিবা সি লাগে যেনেকুৱাই নহওক কিয় যিমান শক্তিশালীয়েই নহওক কিয় সেই বস্তুটো সহস্ৰজনক মাৰিবৰ কাৰণে সেইকাৰণে সুদৰ্শন চক্ৰ সেই প্ৰথমে প্ৰাপ্তি হ'ল এইটো সেই সুদৰ্শন চক্ৰ তাৰ পৰা পোৱা কিন্তু বহুতে কিছুমান অলপ খেলিমেলি কথাও কয় যিবিলাক অলপ গোৰামী আছে কিন্তু এটা কথা ইয়াত লজিক আছে সুদৰ্শন চক্ৰ হ'ল পোৱা এটা সময়ত সত্যযুগৰে কথা সেইটো যেতিয়া অসুৰবিলাকত লগত যুদ্ধ হৈছিলে এই সমুদ্ৰ মন্থনৰ পিছত অসুৰবিলাকক খেদি নি বিষ্ণুৱে পাতাল পোৱাই দিলে তাতে যুদ্ধ কৰিলে মানে মাৰিলে সিহঁতক তাৰপিছত তাতে থাকিবলৈ ল'লে তেওঁ সেইবিলাক অলপ দীঘলীয়া কথাটো তাৰপিছত তেওঁক মানে ভগৱান শিৱই বৃষভ অৱতাৰ লৈ পেলাই তেওঁলোকে যুদ্ধ কৰিলে যুদ্ধত বিষ্ণু টিকিব নোৱাৰা হৈ গ'ল তেতিয়া গম পালে যে তেওঁ কোন তাৰপিছত তেওঁ তাৰ পৰা লৈ আহি পুনৰ লক্ষ্মীক সঞ্জাই দিলে মানে বৈকুণ্ঠত দি দিলে হাজাৰ জন্ম হ'ল পাতালত মেইনটো ডাইৰেক্টৰ হ'ল শিৱৰ ৰহস্য স্বয়ং ব্ৰহ্মা বিষ্ণুৱে বিচাৰি নাপালে সাধাৰণ মানুহে কি বিচাৰি পাব তেওঁক ক'ৰ খেল ক'ত হৈ আছে কোনেও গমে পোৱা নাই কি আছে কিন্তু কৈছে সেইকাৰণে কৈছে গীতাটো যে তত্ত্বদৰ্শী যিবিলাক সন্ত আছে তেওঁলোকেহে ভগৱানক বিচাৰি পাব কিতাপ পঢ়ি নাপায় কিতাপ পঢ়ি তেওঁলোকে এষ্ট্ৰলজি শিকিবও নোৱাৰা লাইফ পাৰ হৈ যাবগৈ বোলে মোৰ নহ'লগৈ কামটো মই যাবইলগীয়া হৈ গ'ল সেইকাৰণে হয় গতিকে তাৰপিছত তেওঁ তেতিয়া যেতিয়া আহি গ'ল তেতিয়া দেখিলে সুদৰ্শন চক্ৰ নাই পাতালৰ ক'ত থাকি গ'ল হেৰাই গ'ল ঠিকনা নাই তেতিয়া ভগৱান শিৱে অন্য এখন সুদৰ্শন চক্ৰ দি দিলে এতিয়া প্ৰশ্ন এইখিনিতে হৈ গ'ল যদি ত্ৰিশূল বা যদি বিষ্ণুৱে দিয়া কিবা হয় তেতিয়াহ'লে তো শিৱৰ পৰা পোৱা সুদৰ্শন চক্ৰ যদি শিৱ সেইখন দিবই নোৱাৰে তেতিয়া ছেকেণ্ড টাইম তেওঁ কেনেকৈ দিব পাৰিব যিটো বস্তু মোৰ লগতে মই এবাৰ দিবলৈ সমৰ্থ নহয় মই ছেকেণ্ড টাইম মই ক'ৰ পৰা দিম মই কুৱেশ্যন কথা এবাৰ যেন তেনে যিবা মই দিলোঁ যিটো মোৰ লগত আছে মই দি থাকিব পাৰিম নাই বাই বাই সেই পুনৰ আকৌ তেতিয়া সুদৰ্শন চক্ৰখন
গতিকে এইখিনি ইয়াত ৰহস্য লজিক্স বহুত আছে মই বহুত অধ্যয়ন কৰিছোঁ মই তাত ফিলচফি ইউজ কৰিছোঁ মই চাৰ্টেইনিটিত মই আহিছোঁ সেই বস্তুবিলাক ইয়াৰ দ্বাৰা গম পাওঁ সেইকাৰণে এই বস্তুটো হয় আৰু এই শিৱলিংটো যিটো আছে যে এই পিছত কি হৈ গ'ল শিৱলিংটো এই প্ৰকাৰ বনি গ'ল কেলে বনি গ'ল মানে এইটো কৈছে যে তলৰ যিটো অংশ ব্ৰহ্মা যোনি অংশটো এইটো হৈছে মানে প্ৰকৃতিৰ দেৱী পাৰ্বতী সেইকাৰণে কৈছে যে লিংগ আৰু যোনি এই লিংগৰ পৰাই বোলে সমস্ত উৎপত্তি হৈছে ব্ৰহ্মা বিষ্ণু মহেশ আৰু যত যিমান আছে সজীৱ আৰু নিৰ্জীৱ এই বস্তুটো ইয়াৰ পৰা দিছে কৈছে যে তলত মহাদেৱী থাকে তাৰপিছত বিষ্ণু থাকে তাৰপিছত মানে মানে সদাশিৱ থাকে তাৰপিছত প্ৰণৱ থাকে প্ৰণৱ মানে হৈছে ওম সেইকাৰণে সকলো আৰম্ভণি ওম সেইকাৰণে ইয়াত যদি দি দিয়া হয় আৰু বাকী নাই আৰু সেইটো গীতাটো উল্লেখ আছে এইটো এই ইয়াৰ পৰাই চব উৎপত্তি হৈছে সজীৱ আৰু নিৰ্জীৱ ওমেইতো শিৱই হয় সেইটোৱেই ওমেইতো মানে প্ৰভাৱিত শিৱ অনন্ত যিটো ৰূপ এইটোৱেই হৈ গ'ল সেইটোৱেই হৈছে ইয়াৰ মূল কাহিনী ইয়াৰ ৰহস্যটো সেইকাৰণে কোনো আৰু ইণ্টাৰেষ্টিং কথা তোমাৰ এটা কথা চাবা যদি যুগৰ অধ্যয়ন চোৱা হয় তাৰ একদম আৰম্ভণিৰ পৰা শেষলৈকে ভগৱান শিৱে কাকো পূজা কৰা নাই আজিলৈকে সৰ্বপ্ৰথম বিষ্ণুৱে শিৱ পূজা কৰিলে ৰামটো পৰম ভক্ত হৈ গ'ল বিষ্ণুৰ অংশ হৈ গ'ল পৰশুৰাম ৰামৰ গুৰু ভগৱান শিৱ এভৰিথিং শিৱ আৰু স্বয়ং যাক সমস্ত মানে শক্তিৰ সমস্ত কলাৰ গৰাকী বুলি ভাবে কৃষ্ণইটো শিৱ পূজা কৰাইছে শিৱ পূজা তেওঁ নিজে কৰিছে বৃন্দাবন শিৱলিংগটো গোপেশ্বৰ শিৱলিংগ আৰু অৰ্জুনক ডাইৰেকশ্যন দিছে যে তেওঁৰ পৰা আনা মহাভাৰতৰ যুদ্ধভাগত কৈছে যে তেওঁৰ পাৰ্মিশ্যন নহ'লে নহ'ব অৰ্জুনকতো পুৰা গাইড দিলে যে তাৰ পৰা লোৱা মই ডাইৰেক্টৰহে আৰু যদি ইফ ইউ হেভ ৰিড মহাভাৰত তেতিয়া চাবা যে মহাভাৰতত শ্ৰীকৃষ্ণৰ যিটো ৰোলো বেলেগ আৰু গীতাত কোৱা সেইখিনি ৰোলো বেলেগ কমপ্লিট দুজন পাৰ্চনেলিটি কমপ্লিট